গোলকগঞ্জত গংগাধৰ নৈৰ গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধৰ দাবীত আগষ্টত বিশাল প্ৰতিবাদৰ হুংকাৰ অখিল গগৈৰ। আজি গোলকগঞ্জৰ উত্তৰ টুক্ৰাৰচৰা প্ৰথম খণ্ডৰ গৰাখহনীয়া আৰু বানপানীৰ বুজ লৈ সীমন্তক তীব্ৰ সমালোচনাৰে হুংকাৰ প্ৰদান কৰে অখিল গগৈ। গোলকগঞ্জৰ গংগাধৰ নৈ গৰাখহনীয়াৰ কবলত নিশ্চিহ্ন হোৱাৰ পথত উত্তৰ টুক্ৰাৰচৰা প্ৰথম খণ্ড গাঁও। আজি অখিল গগৈ উপস্থিত হৈ সীমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে। সীমন্তই মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ নামত শপত লোৱাৰ পিছতো নামানি অসমত ডাঙৰ ডাঙৰ খহনীয়া হৈছে। বানপানী প্ৰতিৰোধৰ বাবে সীমন্তই দিল্লীত একো কৰিব নোৱাৰে, কিন্তু অসমীয়া মানুহক নিশা 2 বজাত গুলিয়াই মাৰিব পাৰে আৰু অত্যাচাৰ কৰিব পাৰে। কাৰণ সীমন্তই গোটেই জীৱনত কেলেংকাৰী কৰি অহাৰ বাবে কেন্দ্ৰীয় চৰকাৰো একো উত্থাপন কৰিব পৰা নাই। গুজৰাটত বানপানী হ'লে কেন্দ্ৰীয় চৰকাৰে ধন দিব পাৰে আৰু অসমত বানপানী হ'লেও বানপানী নোহোৱা বুলিহে কয়। আনকি অসমৰ বানপানীৰ বাবে প্ৰধানমন্ত্ৰী মোদীও এবাৰো দুখ প্ৰকাশ কৰা নাই বুলি সমালোচনা কৰে গগৈ। বিশেষকৈ গোলকগঞ্জৰ উত্তৰ টুক্ৰাৰচৰা প্ৰথম খণ্ড গাঁৱত গৰাখহনীয়াৰ কবলত প্ৰায় 1000 পৰিয়াল গৃহহীন হৈ পৰাৰ পিছতো চৰকাৰে একো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। সেই গাঁওখনত অহা আগষ্ট মাহৰ ভিতৰত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এক বিশাল প্ৰতিবাদৰ সাব্যস্ত ভাবুকি অখিল গগৈ। গোলকগঞ্জৰ পৰা তপন বৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই পুৰণি গোলকগঞ্জ সমষ্টি আৰু বৰ্তমান গৌৰীপুৰ সমষ্টিৰ উত্তৰ টুক্ৰেচৰাৰ 1 নম্বৰ পাৰ্ট 1ত আহি উপস্থিত হৈছোঁ। এই অঞ্চলটোত ইয়াত কোচ ৰাজবংশী মানুহ, ৰাজবংশী মানুহ, বাঙালী মানুহ আৰু মুছলমান মানুহ, চববিলাক মানুহে বসবাস কৰে। এতিয়ালৈকে গংগাধৰ নদীয়ে ইয়াতে খহনীয়া কৰি 1000টা পৰিয়ালতকৈ বেছি পৰিয়াল খহনীয়া কৰি মানুহৰ ঘৰ ভাঙি দিলে। এতিয়াও খহনীয়া চলি আছে। 1000টা ঘৰ যদি ভাঙি নিব পাৰে, এইটো কিমান ডাঙৰ খহনীয়া আপোনালোকে চাওক। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে ইয়াত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এটাও আঁচনি গ্ৰহণ কৰা নাই। মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অতি সোনকালে ইয়ালৈ আহি এই অঞ্চলৰ সৰজমিন তদন্ত কৰি অতি সোনকালে আমাৰ এই উত্তৰ টুক্ৰেচৰাৰ পাৰ্ট 1ৰ এই অংশটোক, যিটো ঠাইত 1000টা ঘৰ এনেকৈ খহনীয়াই লৈ গৈছে, এই অংশটোত অচিৰে ইৰোজন প্ৰটেকশ্যনৰ পাৰ্মানেণ্ট ৱৰ্ক হয়, বোল্ডাৰ পিটচিং নহ'লে বা আপোনাৰ জিঅ'বেগ প্ৰটেকশ্যন বা বোল্ডাৰ পিটচিঙৰ কাম কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আগষ্ট মাহৰ ভিতৰত যদি কাম আৰম্ভ নকৰে, যদি স্কিম আৰম্ভ নকৰে, অহা আগষ্ট মাহত মই আকৌ এই অঞ্চললৈ আহিম। এই অঞ্চলৰ ৰাইজক লগত লৈ, এই অঞ্চলৰ ৰাজবংশী ৰাইজ